মহোৎসৱ আৰু মহাবিদ্যালয় সপ্তাহ এইবাৰ অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি সাংস্কৃতিক শোভাযাত্ৰা ৰাখিছোঁ। ইয়াত আমাৰ গোটেইকেইটা বিভাগেই 21টা বিভাগে তেওঁলোকৰ প্ৰতিটো বিভাগে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু ভাৰতবৰ্ষৰ বৰ্ণিল বৈচিত্ৰ্যৰ ওপৰত তেওঁলোকে এটা থিম ৰাখি সেই ওপৰত তেওঁলোকে বিভিন্ন কলা প্ৰদৰ্শন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। শিক্ষকসকলে তেওঁলোকক পৰামৰ্শ দিছে আৰু অসমৰ জাতীয় জীৱনলৈ এটা বাৰ্তা লৈ যাব যে আমাৰ এতিয়াৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীও সাংস্কৃতিকভাৱে অতি সচেতন আৰু তেওঁলোকে সেইকাৰণে এনেধৰণৰ বৰ্ণিল শোভাযাত্ৰা বা সাংস্কৃতিক কাৰ্য প্ৰদৰ্শন কৰিব পাৰিছে। আৰু এইবাৰৰ এইটো এটা তাৎপৰ্য আছে যে আমাৰ নগাঁও মহাবিদ্যালয় ইতিমধ্যে বিশ্ববিদ্যালয় হৈছে আৰু এইটো চাগে আমাৰ কলেজ হিচাপে কৰা শেষ যুৱ মহোৎসৱ কলেজ উইক হ'ব। অহা বছৰৰ পৰা আমি বিশ্ববিদ্যালয় সপ্তাহ হিচাপে পালন কৰিব লাগিব। গতিকে সেইকাৰণে এইবাৰ ছাত্ৰ ছাত্ৰীৰ উৎসাহো বেছি বৃদ্ধি হৈছে। যদিও কলেজত এতিয়া কোনো ছাত্ৰৰ একতা সভা নাই যদিও ছাত্ৰসকলে অতি সুশৃংখলিতভাৱে শিক্ষকসকলৰ তত্বাৱধানত ইয়াত অংশগ্ৰহণ কৰিছে। আমি ইয়াত এই কাৰ্যসূচীবিলাকত আমি দুটামান তেওঁলোকক কথা লক্ষ্য ৰাখিব কৈছিলোঁ যে ইয়াত কোনো যান বাহন ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই, ইয়াত কোনো জন্তু ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই আৰু প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই। এনেধৰণৰ কিছু আমি নিৰ্দেশনা জাৰি কৰিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে সেইটো পালন কৰিছে। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ, মিডিয়া কৰ্মীসকলেও ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটোক এনেধৰণে তেখেতসকলে প্ৰদৰ্শিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ। এইটো আমাৰ 5 দিনৰ কাৰণে অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা আৰু অন্তিম দিনা আমাৰ অহা শুক্ৰবাৰে 21 তাৰিখে সামৰণি অনুষ্ঠান হ'ব। সামৰণি অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য নন্দীগোপাল মহন্তদেৱে অংশগ্ৰহণ কৰিব মুকলি সভাত আৰু সাংস্কৃতিক সমাৰোহ হ'ব। তাৰপিছতে সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু তাত মুখ্য শিল্পী হিচাপে বম্বেৰ পৰা অনিন্দিতা পালে অংশগ্ৰহণ কৰিব আমন্ত্ৰিত শিল্পী হিচাপে আৰু নগাঁৱৰ বা অসমৰ এজন বিশিষ্ট শিল্পী কৃষ্ণমণি নাথেও এই অনুষ্ঠানটোত উদ্বোধন কৰি সংগীত পৰিৱেশন কৰিব। ইয়াত প্ৰতিযোগিতা আছে। আমাৰ খেলা ধূলা ইতিমধ্যে আমাৰ 2-3 দিন আগৰ পৰাই খেলা ধূলাবিলাক অনুষ্ঠিত হৈছে আৰু এতিয়া সাংস্কৃতিক প্ৰতিযোগিতা বিভিন্ন ধৰণৰ আৰ্ট ক্ৰাফ্ট তেওঁলোকৰ বিভিন্ন ক্ৰীড়া কুইজ বক্তৃতা সকলো বিভাগ কোনো এটা বিষয় বাদ নাই। তেনেধৰণৰ এটা বিষয় নাই যিটোত আমাৰ ছাত্ৰ ছাত্ৰীয়ে আনকি ভাৰ উত্তোলনত আমাৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে, যোৱাকালি অনুষ্ঠিত হৈছে। গতিকে তেনেধৰণে আমাৰ হৈছে আৰু এইবাৰ এটা আমি নতুন সংযোজন কৰিছোঁ যে বাতৰি পৰিৱেশন কৰাৰ এটা প্ৰতিযোগিতা। ছাত্ৰ ছাত্ৰীসকলে খুব কম সময়ৰ ভিতৰত 3-4 মিনিটত বাতৰি পৰিৱেশন কৰিব লাগিব, যেনেধৰণে ইলেক্ট্ৰনিক মিডিয়াত বাতৰি পৰিৱেশন কৰা হয় তাৰ এটা প্ৰতিযোগিতা ৰাখিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল অতি উৎসাহী। বহু দলে নাম দিছে। ভাবিছোঁ এইটো এটা এইবাৰ সাংস্কৃতিক আমাৰ যিটো কলেজৰ সপ্তাহ সমাৰোহত অতিৰিক্তভাৱে সোণত সুৱগা চৰাব।